নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজ নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগত জনাইছোঁ। ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ 2026 ৰিজাল্টসমূহ আহি গ'ল। আপোনালোকে নিজৰ মোবাইল ফোনতে আপুনি কেনেকৈ ৰিজাল্টটো চেক কৰিব পাৰিব, A to Z ডিটেইলছ খুব ধুনীয়াকৈ বুজাই দিম। ভিডিঅ'টো শেষলৈকে চাব আৰু যিমান লগৰ বন্ধু বান্ধৱী আছিলে, দাদা বাইদেউ আছিলে, ঘৰৰ পৰিয়ালৰ সদস্য আছিলে, ভাইটি ভণ্টি আছিলে, সকলোলৈকে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব। যিহেতু ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ 2026 বৰ্ষৰ GD ট্ৰেডমেন 8 পাছ ট্ৰেডমেন 10 পাছ ট্ৰেডমেন আৰু লগতে আপোনালোকৰ নাৰ্ছিং এছিষ্টেণ্ট WMP ওমেন মিলিটাৰী পোষ্ট, ছোৱালী যি পোষ্ট আছে গোটেইখিনি পোষ্টৰে ৰিজাল্ট আহিলে আপোনাক মই খুব ধুনীয়াকৈ দেখাই দিম। নিজৰ মোবাইল ফোনতে নিজে ৰিজাল্টটো চেক কৰিব পাৰিব। কিন্তু ছাৰ্ভাৰটো প্ৰব্লেম হৈ আছে, আপোনালোকে ধৈৰ্য ধৰি ৰিজাল্টটো চেক কৰিব লাগিব। ভিডিঅ'টো গোটেইখিনি বুজাই দিয়াৰ আগতে যিসকলে মোৰ ইউটিউব চেনেলৰ ভিডিঅ' চাই আছে বৰ্তমানলৈকে ছাবস্ক্ৰাইব কৰি ৰখা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যিসকলে ফেচবুক পেজত ভিডিঅ'টো চাই আছে ফেচবুক পেজটো ফ'ল' কৰি ৰাখিব এনেধৰণৰ চাকৰি ৰিলেটেড ইনফৰ্মেটিভ আপডেটসমূহ ৰেগুলাৰ পাই থাকিবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে কি কৰিব, ইণ্ডিয়ান আৰ্মি অগ্নিবীৰৰ ৰিজাল্টটো চেক কৰিবলৈ দেখিছে ইয়াত যেনেকৈ গুগলটো বা ক্ৰম ব্ৰাউজাৰ খুলি ল'ব, তাতে চাৰ্চ কৰিব জইন ইণ্ডিয়ান আৰ্মি। তাত চাৰ্চ কৰি দিয়াৰ পিছতে এনেকৈ আহিব। মোবাইলত যদি খোলে এনেকৈ দেখি চেম টু চেম এনেকৈ আহি যাব। এই ওপৰত যিটো জইন ইণ্ডিয়ান আৰ্মি https://www.joinindianarmynic.in যিটো লিংক আছে তাতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে কিন্তু ছাৰ্ভাৰটো প্ৰব্লেম আছে বা নেটটো শ্ল' হ'লে অলপ টাইম লাগিব। তাৰপিছতে এনেকৈ ওলাব। দুবাৰ তিনিবাৰ ট্ৰাই কৰিবলৈ ছাৰ্ভাৰটো বহুত ডাউন হৈছে। অল ইণ্ডিয়া যিটো ৰিজাল্টবিলাক আহি আছে আমাৰ ইণ্ডিয়ান আৰ্মি অগ্নিবীৰৰ, তাৰপিছত এনেকৈ এই কেপচা কোড এটা আহিব। এইটো ছেম টু ছেম যি আছে 86EYG যে ওলাইছে মোৰ, আপোনালোকৰ যিটো ওলাই সেইটো ছেম টু ছেম এনেকৈ আপোনালোকে বহাই লৈ পেলাই এণ্টাৰ ৱেবছাইট আছে, এই এণ্টাৰ ৱেবছাইটত ক্লিক কৰিব। দুবাৰ তিনিবাৰ ট্ৰাই কৰিব লাগিব, একেবাৰে নহ'বও পাৰে। কৰি দিয়াৰ পিছতে এনেকৈ ইণ্ডিয়ান আৰ্মি অগ্নিবীৰৰ অফিচিয়েল পেজটো যেনেকৈ ছেম টু ছেম ওলাই আছে এনেকৈ খোল খাই যাব। এইটো অফিচিয়েল হোম পেজত আহি গ'লোঁ। মই স্ক্ৰীনশ্বট লৈ লৈছোঁ ছাৰ্ভাৰটো প্ৰব্লেমৰ কাৰণে লাইভ দেখাবলৈ, লাইভ হ'বতে আপোনালোকৰ হৈ গৈছে। স্ক্ৰীনশ্বট লৈছোঁ খালি ছাৰ্ভাৰটো প্ৰব্লেম যিহেতু হৈ আছে। তাৰপিছত এনেকৈ আহিব। ইয়াতে ৰিজাল্টটো ক'ত চাব আপোনালোকে গম পায়, অলপ ওপৰলৈ এনেকৈ স্ক্ৰল কৰি যাব। ইয়াতে দেখিছে লেফ্ট ছাইডে দেখিছে JCOOR অগ্নিবীৰ এনৰলমেণ্ট। ইয়াতে পোনে পোনে যদি চাই ৰেলী নটিফিকেশ্যন, ৰেলী প্ৰগ্ৰেম, CEE ৰিজাল্ট, কমন এণ্ট্ৰেন্স এক্সাম ৰিজাল্ট, তাতে ক্লিক কৰি দিব। দেখিছে আপোনালোকে এনেকৈ মই আকৌ ক্ল'জ কৰি দেখাইছোঁ। দেখিছে এনেকৈ ওলাব। এনেকৈ ওলোৱাৰ পিছত তললৈ চাব CEE ৰিজাল্ট বুলি যিটো অপশ্যন মাজতে আছে, এইটো মই জুম কৰি দেখাই দিছোঁ যে CEE ৰিজাল্ট, ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে যিমানবিলাক আৰু ৰিজাল্ট আছিলে চব আহি যাব। আপোনালোকে চাই যাব এনেকৈ আহি যাব। CEE ৰিজাল্টৰ জেগাত যদি ক্লিক কৰে এনেকৈ আহি যাব। এইফালে এনেকৈ অফিচাৰ এণ্ট্ৰি এইখিনি ইলিজিবিলিটি আৰু এইবোৰ ওলাই যাব। ইয়াতে ৰিজাল্টবিলাক দেখিছে 1 নম্বৰতে আছে আম্বালা, আৰু আম্বালো। ইয়াতে দেখিছে ছাবজেক্ট, ইয়াতে দেখিছে আম্বালা শ্বৰ্ট লিষ্টেড কেণ্ডিডেট GT অগ্নিবীৰ ক্লাৰ্ক, ষ্ট'ৰ কিপাৰ টেকনিকেল, অগ্নিবীৰ 10 পাছ 8 পাছ ট্ৰেডমেন, ওমেন মিলিটাৰী পুলিচ, গোটেইখিনি যিমানখিনি পোষ্ট আছিলে JSU গোটেইখিনি ইণ্ডিয়ান আৰ্মি অগ্নিবীৰৰ লগতে যিমানখিনি 2026 বৰ্ষৰ পোষ্ট আছিলে চবৰে ৰিজাল্ট আহি গ'ল। ইয়াতে যদি চাই প্ৰথম পেজটোত আপোনালোকৰ 59 পেজলৈকে নম্বৰ ARলৈকে ওলাইছে। ইয়াত যদি চাই বৰ্তমানলৈকে আমাৰ যোৰহাট, শ্বিলং, শিলচৰ, তাৰপিছত নাৰেংগী আৰু এতিয়াও কিন্তু বৰ্তমানলৈকে ৰিজাল্টটো দেখা নাই। 1 নম্বৰৰ পৰা আপোনালোকে এনেকৈ জুম কৰি কৰি তললৈকে স্ক্ৰল কৰি চাব। আৰু লাষ্টলৈকে আৰু কেইটামান ৰিজাল্ট আহিব। আপোনালোকে ইয়াতে যদি চাই এইটোৱে হৈছে লাষ্ট পেজ। ইয়াতে যদি লাষ্ট নম্বৰটো যদি চাই 84 নম্বৰ পুনেৰ লৈকে আহিছে। আমাৰ অসমৰতো 100 পাৰ হ'ব লাগিব, তাৰপিছতে ৰিজাল্ট ছিটখন আহিব। এখনকৈ ৰিজাল্ট যিহেতু দিছে, এইবিলাক যিটো লিষ্ট আছে ন, লিষ্টৰ জেগাতে ছাইডতে ৰেড কালাৰ হয় PDF ডাউনলোড বুলি ওলাই থাকিব। PDF বুলি জেগাত যিটো ক্লিক কৰি দিলে আমাৰ অসমৰ যিকোনো সময়তে আহি যাব পাৰে। ইয়াতে এনেকৈ দেখিব, ইয়াতে কলকাতা দেখিছে, কলকাতালৈকে আহিছে, লক্ষ্ণৌ দেখিছে। ইয়াৰ তলতে আপোনালোকে চেক কৰি চাই থাকিব লাগিব। যিকোনো সময়তে ৰিজাল্ট আহি যাব। আপুনি ৰাতিও যিমান পাৰে চাই থাকিব। যিকোনো সময়ত মই কৈছোঁ না, যেতিয়াই আহে তেতিয়া মই আৰু এটা ভিডিঅ' বনাই দিম। বৰ্তমানলৈকে আমাৰ অসমৰ অহা নাই, 100 পাৰ হ'ব লাগিব। 100ৰ পিছতহে আমাৰ যোৰহাট, শ্বিলং, নাৰেংগী, শিলচৰ ৰিজাল্টকেইটা আহে। বৰ্তমান 84 নম্বৰলৈকে আহিছে। আমাৰ অসমৰ কেইটা কিন্তু অহা নাই। আপুনি এনেকৈ নিজৰ মোবাইল ফোনত নিজে চেক কৰি থাকিব পাৰিব। সেইকাৰণে ভিডিঅ'টো মই ধুনীয়াকৈ দেখাই দিলোঁ। আৰু যিমান লগৰ বন্ধু বান্ধৱী আছিলে, দাদা বাইদেউ ঘৰৰ পৰিয়ালৰ সদস্য যিমানখিনি আছিলে, ডাঙৰ যিসকলে চাই আছে, ভাইটি ভণ্টিসকলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। 2026 অগ্নিবীৰৰ ৰিজাল্ট আহি গ'ল। ইয়াৰ পিছতে ফিজিকেল টেষ্ট হ'ব। ফিজিকেল টেষ্টৰ ওপৰত নেক্সট মই অসমৰ কেইটা ৰিজাল্ট অহাৰ পিছত এটা ভিডিঅ' লৈ আহিম।
চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ভাল এটা নাম্বাৰ যদি ইয়াত কম আছে, ফিজিকেলত ভাল এক্সেলেণ্ট মাৰিলে তোমাৰ ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ 2026ত চাকৰি হৈ যাব। কিমান মোৰ লগত জড়িত হৈ আছে ভাইটি ভণ্টি কমেণ্ট কৰিবা অগ্নিবীৰৰ ৰিজাল্ট দি থকা। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক আছে, টেলিগ্ৰাম চেনেলৰ লিংক, ইনষ্টা আইডি, ফেচবুক পেজৰ লিংক এইখিনি দিয়া আছে। মোৰ লগত জড়িত হৈ থাকিব বিচাৰিলে ছাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ।